জাৰ্চি 7 এতিয়াৰে পৰা জাৰ্চি 7ৰ নাম হ'ব কেৱল ধোনী। MS ধোনীৰ জাৰ্চি 7 এতিয়াৰে পৰা পৰিধান কৰিব নোৱাৰিব কোনো খেলুৱৈ। MS ধোনীলৈ BCCIৰ বিশেষ সন্মান। ভাৰতৰ প্ৰাক্তন অধিনায়ক MS ধোনীক সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে লৈছে এক বিশেষ সিদ্ধান্ত। 7 নং জাৰ্চি এতিয়াৰে পৰা পৰিধান কৰিব নোৱাৰিব কোনো খেলুৱৈ। ভাৰতীয় দললৈ আগবঢ়োৱা ধোনীৰ অৱদানৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে লৈছে এই সিদ্ধান্ত। 7 নম্বৰ জাৰ্চিক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে BCCIয়ে। শচীন তেণ্ডুলকাৰৰ 10 নম্বৰ জাৰ্চি ইতিমধ্যে ভাৰতীয় বোৰ্ডে অৱসৰ দিয়াৰ বিপৰীতে ধোনীৰ 7 নম্বৰ জাৰ্চিকো তালিকাত সংযোজন কৰাৰ সিদ্ধান্ত লৈছে BCCIয়ে, য'ত উইকেট ৰক্ষক বেটছমেনগৰাকীয়ে ভাৰতীয় দললৈ আগবঢ়োৱা অৱদানক সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCIয়ে। BCCIয়ে ভাৰতীয় দলৰ খেলুৱৈসকলৰ বাবে প্ৰস্তুত কৰা জাৰ্চিত বৰ্তমানৰ খেলুৱৈৰ বাবে 7 নম্বৰ জাৰ্চি আৰু প্ৰস্তুত নকৰে। ঠিক যেনেকৈ কাকো 10 নম্বৰ জাৰ্চি বাছি ল'বলৈ দিয়া হোৱা নাছিল, ঠিক তেনেদৰে ভাৰতীয় বিশ্বকাপ বিজয়ী অধিনায়ক MS ধোনীৰ সন্মানাৰ্থে শুকুৰবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে 7 নম্বৰ জাৰ্চি প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। 2013 চনত তেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পেলাইছিল আৰু তেতিয়াৰ পৰা 2017 চনত শাৰ্দুল ঠাকুৰে ব্যৱহাৰ কৰালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোনো ভাৰতীয় খেলুৱৈয়ে 10 নম্বৰ জাৰ্চি পিন্ধা নাছিল। তাৰ পাছত BCCIয়ে জাৰ্চি নম্বৰ 10 প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে 2020 চনৰ 15 আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল MS ধোনীয়ে। অৱশ্যে IPLত চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব অব্যাহত ৰাখিছে মাহিয়ে। ধোনী বিশ্ব ক্ৰিকেটৰ একমাত্ৰ অধিনায়ক যিয়ে এদিনীয়া আৰু T20 বিশ্বকাপ তথা চেম্পিয়নছ ট্ৰফিকে ধৰি বগা বলৰ তিনিওটা সন্মানজনক ICC ট্ৰফি জয় কৰিছে। তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে খ্যাতি লাভ কৰিছে। উইকেট কিপাৰ বেটছমেনগৰাকীয়ে যৌথভাৱে সৰ্বাধিক 5টা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু 2টা চেম্পিয়নছ লীগ T20 ট্ৰফিও লাভ কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।